নমস্কাৰ বন্ধুসকল, তোৰ নতুন লুৰ বক্স দুটামান আনিছোঁ, টেকল বক্স। তো মোৰ আগৰ আছে লুৰ বক্স এইবিলাক। তো ইয়াত মানে বস্তু চব মানে আৰ্টিফিচিয়েল লুৰ কিবা কিবি হুক চুকস এইবিলাক মানে ভৰ্তি হৈ গ'ল আৰু বেলেগ বস্তু থ'বলৈ জেগা নাই। সেইকাৰণে আৰু দুটামান টেকল বক্স আনিছোঁ, লুৰ বক্স। চাওঁ কেনেকুৱা কোৱালিটি আহিছে। এইটো অলপ সৰু চাইজৰ। মই পিছত ওচৰৰ পৰা দেখাম। পাৰ্টিশ্যনো কৰিব পাৰি দুটা পাৰ্ট। ইমানটো চাইজৰ হ'লে ভাল। ইয়াতকৈ যদি বহুত ডাঙৰ হয় নহয় তেতিয়া নিবলৈ অলপ দিগদাৰ হ'ব। ডাঙৰ বেগপেক লাগে। লগতে ফ্লোট দুটামানো মই আনিছিলোঁ, মানে ফ্লোট নাছিলে। এইটো এটা ইয়াত ফৰ্বলো সুমিয়ালে 1 2 3 4 5 জনীও পাব। সৰু চাইজৰ হ'লে ডাবল ডাবলকৈ হৈ যাব। এইটো এটা বহুত সৰু। এইটো সৰু হুক বা চিংকা গুড়া এইবিলাক ভৰাবলৈ ভাল হ'ব। এইটো জাপতে গুচি যাব পকেটত। ইয়াত পাৰ্টিশ্যনো কৰিব পাৰি। দুটা তিনিটা এইটো অলপ ডাঙৰ মানে যথেষ্ট ডাঙৰ। এইটো মানে ইউজ কৰিম অকল কাৰ্ড ফিচিঙৰ কাৰণে। কাৰ্ড ফিচিঙত বহুতবিলাক বস্তু লাগে, সেইকাৰণে সৰু বক্সবিলাকত ভৰালে বহুতকেইটা নিব লাগে। তো এইটো এটাতে গোটেইখিনি বস্তু নোৱাৰিব। মানে কাৰ্ড ফিচিঙত ফ্লোট চিংকা ঢেৰ এভেইলেবল, মানে বহুত বস্তু লাগে। তো আকৌ কাৰ্ড ফিচিঙৰ ৰিগ মানে এইটোত গোটেইখিনি সোমাই যাব। ডাঙৰ মানে বেকপেকত আহি যাব ধুনীয়া আছে। ইয়াতকৈ বেছি ডাঙৰ হ'লে বেকপেকতো নাহে। মইতো বেগত ধুনীয়াকৈ সোমাই যাব। আৰু ইয়াত দুখন ট্ৰে আছে। তো এখন দুখন ট্ৰে আৰু ইয়াতো ইয়াত জেগা আছে। মই ওচৰৰ পৰা ভালকৈ দেখুৱাই আছোঁ। ইয়াৰ লকটো ভাল, বহুত মজবুত। তো এইটো এনেকৈ দাঙি দিলে চাওক, ইয়াত ট্ৰে দুখন আছে। এখন ট্ৰে, এখন ট্ৰে। ইয়াত বহুতখিনি বস্তু ধৰিব। আৰু এইটো পাৰ্টিশ্যন কৰিব পাৰি। মন গ'লে এইটো অঁতাই ল'ব পাৰি, নিজৰ ইচ্ছামতে কৰিব পাৰি। তো ইয়াতো চাওক, এইটো বহুত ডিপ আছে। ইয়াত বহুতখিনি বস্তু ধৰিব। তো কাৰ্ড ফিচিঙৰ কাৰণে এইটো বেষ্ট হ'ব। কাৰ্ড ফিচিঙত যিহেতু বহুত বস্তু নিব লাগে, তো একেটাতে আৰু মানে লুৰ বক্স বা টেকল বক্স নহ'লেও হ'ব, একেটাতে চব বস্তু মানে হৈ যাব। এতিয়া বস্তু কি কি সোমাই এইটো ভৰাই চাওঁ। এইবিলাকত ফ্লোট ধুনীয়াকৈ সোমাই যাব। এইবিলাকত
তো ফিডাৰ ইয়াত ধুনীয়াকৈ সোমাই যাব এইবিলাকতো ইয়াতো সোমাব লাইন লৈ যাওঁ বুলি ক'লে ইয়াত আৰামছে ইয়াত সোমাই যাব এইবিলাক পেকেট এই ফিডাৰ আছে ইয়াত সোমাই যাব এই বহুতখিনি বস্তু সোমাব আৰু ডাবল সোমাবহে ইয়াত ফিডাৰ এনেকৈ সোমাই দিব পৰা যাব প্লায়াৰ তো এইবিলাক বস্তু ইয়াত তলত সোমাই যাব আৰু বহুত সোমাবহে মই এতিয়া সোমোৱা নাই ভিডিঅ'টো বহুত দীঘল হৈ যাব বছ হৈ গ'ল তাৰপিছত এইটো এটা চাইজ একদম সৰু মোৰ হাতখনতহে সৰু ইয়াত সৰু সৰু হুক চুইল স্নেপ চুইল আৰু চিংকাৰ গুড়া চুৰা এইবিলাক ধুনীয়াকৈ সোমাই দিব পকেটতো সোমাই যাব এই দুটা পাৰ্টিশ্যন তিনিটা পাৰ্টিশ্যন কৰিব পাৰিব তিনিটা আছে তো এইটো ভাল হ'ব তো এইটো জাপানৰ প্ৰডাক্ট হয় মেড ইন জাপান তো এইটো এটা আৰু এটা এইটো এইটো সৰু সৰু চাইজৰ আৰু দুজনী সোমাই যায় এইটো আৰামছে দুজনী সোমাই যাব মানে 8-10জনী ফ্ৰক লৈ ইয়াত সোমাই যাব আৰু বহুত মজবুত আছে এইটো এটা তো অলপ চাইজটো সৰু খালি এইটো বেছি আছে বহল ইয়াত স্পুন স্পিনাৰ এইবিলাক সোমাই যাব দুটা স্পিনাৰ আছে এইটো জেৰাক ফিছ টেপ আৰু বহুত সোমাব বহুত জেগা আছে আৰু বহুত জেগা হ'লে বহুত ইয়াত লুৰ সোমাব সৰু চাইজ কিন্তু বহুত বস্তু ধৰিব বেকপেকতো নিব পাৰিবই আৰু ৱেষ্ট বেগবিলাক সৰু থাকে কাৰণে লুৰ বক্সবিলাক ডাঙৰ হ'লে নাযায় ৰিল চিল ভৰাই নিবলৈ দিগদাৰ হয় তো এইটোত ৱেষ্ট পাউচটো মানে ধুনীয়াকৈ সোমাই যাব তো এইকেইটা টেকল বক্স আছিলে তো ধন্যবাদ বন্ধুসকল ভিডিঅ'টো চোৱাৰ বাবে আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ